এওঁলোক মানুহ নে ৰাক্ষস? অনবৰতে যে খাওঁ খাওঁ কৈ থাকে সাধাৰণ জনতাৰ টকা। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এই সমগ্ৰ বিষয়টোৰ তদন্তৰ আওতালৈ আনিব লাগে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক। এই যে বিধানসভাৰ সচিব দুলাল পেগুক বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত দাসে কাৰ্যভাৰ লোৱাৰ পিছতে যে খেদি দিলে, আৰু এই গোটেই বিষয়টো যে এতিয়া পোহৰলৈ আহিছে যে তাত কেনে ধৰণৰ বিয়াগম কেলেংকাৰী সংঘটিত হৈছিল, আৰু এই গোটেই বিষয়বোৰত মূল মানুহজন হল বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰী সেই সময়ৰ অধ্যক্ষ আছিল। অধ্যক্ষৰ অনুমতি অবিহনে এনেকৈ কোটি কোটি টকা ব্যয় কৰিব নোৱাৰে। আৰু সেইকাৰণে কৈছো, গোটেই মূল অভিযুক্ত যিহেতুকে বিশ্বজিৎ দৈমাৰী, এওঁৰ বিৰুদ্ধে তদন্ত হব লাগে। আৰু এয়া এগৰাকী কৰদাতা অসমীয়াৰ অভিযোগ। আশা কৰো এই অভিযোগৰ মান্যতা দি ইয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰক। মন কৰক প্ৰিয় ৰাইজ, এসাঁজ ভাতৰ নামত 2000 টকা বিল আদায় দিয়ে এওঁলোকে। চাহ ভাত জলপানৰ নামত 1 কোটি টকা খৰচ কৰে এই বিধানসভাৰ অধ্যক্ষ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীহঁতে। কেৱল দুলাল পেগুৱে নহয়, ইয়াত জড়িত আছে বিশ্বজিৎ দৈমাৰীৰ একাংশ খুব নিকট ঘনিষ্ঠ ব্যক্তি। বিশ্বজিৎ দৈমাৰীৰ প্ৰথম কাৰ্যকালৰ সময়ত বিত্ত বিভাগৰ দ্বাৰা আবণ্টিত 294 কোটি টকা 194 কোটি টকাই মেৰামতি সৌন্দৰ্যবৰ্ধন সামগ্ৰী ক্ৰয়ৰ নামত ব্যয় কৰিছে। আৰু বিশ্বজিৎ দৈমাৰীৰ বিগত 5 বছৰৰ কাৰ্যকালত এনেকে 400 পৰা 500 কোটিতকৈ অধিক টকা ব্যয় কৰা হৈছে। এই টকাবোৰ ক'ত কেনেকে ব্যয় কৰিছে সমুদায় হিচাপ দিব লাগে ৰাইজক, আৰু ইয়াৰ বিৰুদ্ধে তাৎক্ষণিক তদন্তৰ ব্যৱস্থা হ'ব লাগে। কথা ইমানেই। এই বিশ্বজিৎ দৈমাৰীয়ে কি কৈছিল, মানে বেছি গৰম পৰিছে, গছৰ তলত জিৰণি লওক, অথচ তেওঁৰ নিজৰ কক্ষত আছিল 22টা এচি। আমি সেই কথা পাহৰা নাই। সহ সচিবৰ পৰা সচিবলৈ আপগ্ৰেড কৰি এই বিশ্বজিৎ দৈমাৰীয়ে গোটেই লুণ্ঠনৰ সুযোগ দিছিল দুলাল পেগুক। গতিকে অকল দুলাল পেগুক দোষী সাব্যস্ত কৰিলেই নহব, মূল দোষী বিশ্বজিৎ দৈমাৰী বাৰে বাৰে কম। আনহাতে অধ্যক্ষৰ কাৰ্যকাল গ্ৰহণ কৰিয়ে নিজৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি দিয়া সৌমেন বৰুৱা নামৰ ঠিকাদাৰজনো ইয়াৰ অংশীদাৰত আছে। তেওঁৰ হতুৱাইও কোটি কোটি টকাৰ কাম কৰোৱাইছিল বিশ্বজিৎ দৈমাৰীয়ে। মন কৰক, বিধানসভাৰ ৱেবছাইট প্ৰস্তুত আৰু মেইনটেনেন্সৰ বাবে 2,50,00,000 টকা ব্যয় কৰা হৈছিল এই সৌমেন বৰুৱা নামৰ ব্যক্তিজনৰ কোম্পানীৰ জৰিয়তে। 2.5 কোটি টকা লাগে এটা ৱেবছাইট প্ৰস্তুত আৰু মেইনটেনেন্সৰ বাবে। ভাবক কথাবোৰ। গতিকে কেৱল দুলাল পেগুৱে নহয়, গোটেই চক্ৰটোক তদন্তৰ আওতালৈ আনি পৰ্যাপ্ত শাস্তিৰ ব্যৱস্থা কৰিব লাগে, কাৰণ এই টকা সাধাৰণ জনতাৰ ৰাজহৰ টকা। আৰু প্ৰিয় দৰ্শক, আচৰিত হব, এই বিশ্বজিৎ দৈমাৰীয়ে নতুন বিধানসভা নিৰ্মাণৰ পিছত বিধানসভাত উইপক মাৰিবৰ কাৰণে ব্যয় কৰিছিল 3,85,00,000 টকা উইপক মাৰিবৰ কাৰণে। অথচ এওঁলোকেই উইপকৰ দৰে সাধাৰণ জনতাক শুহি শুহি খাইছে। আৰু হয়তো এই বিয়াগম কেলেংকাৰী থাকিবৰ কাৰণে বিশ্বজিৎ দৈমাৰীয়ে তেওঁৰ কাৰ্যকালৰ শেষটো অধিৱেশনত প্ৰতিগৰাকী বিধায়কক 8,30,000 টকীয়া উপহাৰ দিছিল। ৰূপৰ বিধানসভাৰ মডেল প্ৰস্তুত কৰি উপহাৰ দিছিল। আৰু এই উপহাৰৰ নামত ব্যয় কৰিছিল 16,50,00,000 টকা। আৰু আশ্চৰ্যকৰ কথাটো হল, মুঠ 200টা এনে উপহাৰ প্ৰস্তুত কৰিবলৈ কলিকতাৰ এটা কোম্পানীক দায়িত্ব দিছিল। অথচ 126 গৰাকী বিধায়ককহে এই উপহাৰ প্ৰদান কৰা হৈছিল। বাকী উপহাৰ কোন এনে বিশিষ্ট ব্যক্তি, বিশিষ্ট সাংবাদিক, বিশিষ্ট বুদ্ধিজীৱী, বিশিষ্ট ঘনিষ্ঠ লোকক দিলে, তাৰ তালিকাখন আজিলৈকে ৰাজহুৱা নকৰিলে। আৰু মন কৰিব, অস্থায়ী কৰ্মচাৰী নিযুক্তিৰ নামতো এখেতে কোটি কোটি টকা ব্যয় কৰিছিল। এতিয়া আমাক লাগে অস্থায়ী কৰ্মচাৰীৰ তালিকাত কোন কোন লোক আছিল, কোন কোন তেওঁৰ অঙহী বঙহী আছিল, কোন কোন তেওঁৰ ঘনিষ্ঠ ব্যক্তি আছিল, কোন কেইজন অস্থায়ী কৰ্মীৰ বিৰুদ্ধে কিমান টকা দৰমহা হিচাপত ব্যয় কৰা হৈছিল, পোহৰলৈ আনক। সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এগৰাকী কৰদাতা সাধাৰণ নাগৰিক হিচাপে আপোনাক বিনম্ৰ নিবেদন কৰিছো, এই সকলৰ মুখা খোলক। আৰু এই গোটেই বিয়াগম কেলেংকাৰীৰ লগত যিয়েই জড়িত আছে তেওঁকে কঠোৰ শাস্তি দিয়ক। কথা ইমানেই।
কাৰণ পেণ্ডেল নিৰ্মাণ, বেৰিকেড নিৰ্মাণ, বিভিন্ন ফ্লেক্স, বেনাৰ, পোষ্টাৰ আজি ছপোৱাৰ নামতো কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে বিধানসভাৰ মজিয়াত খোদ অধ্যক্ষৰ জৰিয়তে। গতিকে এই কথাটো সহজতে এৰি দিব পৰা কথা নহয়। আৰু প্ৰিয় দৰ্শক, কথাটো মন কৰক, যেতিয়া অধ্যক্ষৰ আসনত আছিল বিশ্বজিৎ দৈমাৰী, বিগত ৫ বছৰত কোনো এগৰাকী সাংবাদিকে এই কথাবোৰ গমেই নাপালে কি হৈ আছে। এই যে এসাঁজ ভাতৰ ২,০০০ টকা মূল্য, এই যে ১৯৪ কোটি টকা কেৱল সামগ্ৰী ক্ৰয়, মেৰামতিৰ নামত, সৌন্দৰ্য বৰ্ধনৰ নামত খৰচ কৰিছে, গমেই নাপালে এটা ৱেবছাইট নিৰ্মাণৰ নামত যে ২.৫ কোটি টকা ব্যয় কৰিছে। অথচ তেখেত অধ্যক্ষৰ আসনত নোহোৱাৰ পিছত এই কথাবোৰ পোহৰলৈ আহিল। নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰে সচিবগৰাকীক আঁতৰোৱাৰ বাবে। গতিকে নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, আপোনাকো অনুৰোধ কৰিছো, আপুনি আপোনাৰ সততাৰ পৰিচয় দিয়ক, নৈতিকতাৰ পৰিচয় দিয়ক। বিগত সময়ত, বিগত অধ্যক্ষৰ কাৰ্যকালত সংঘটিত ব্যাগম কেলেংকাৰীৰ সমুচিত তদন্ত কৰিবৰ কাৰণে বিশেষ উদ্যোগ গ্ৰহণ কৰক। ধন্যবাদ। জয় অসম।